সাৰ্কুলৰ আজি আমি মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট এটা আমি চাম। চ' লেটছ ষ্টাৰ্ট। চ' যেনিবা এইটো এটা চাৰ্কুল হয় আৰু এই দুডাল টেনজেণ্ট হয় টু দি চাৰ্কলছ এট পইণ্টছ এ এণ্ড বি। আৰু এ চি বি ডিও এটা চাইক্লিক কোৱাড্ৰিলেটাৰেল হয়। ইয়াত আমাক কি কুৱেশ্যন সুধিব পাৰে যে এংগল এ চি বিটো কি হয় আৰু এংগল এ ডি বি কি হয়। চ' ছাপ'জ যেনিবা এইটো এটা থিটা এংগল, এংগল এ পি বি ইজিকেলছ টু থিটা। চ' এতিয়া আমাক সুধিব এংগল এ চি বি কি হয় আৰু এংগল এ ডি বি কি হয়। চ' সদায় মনত ৰাখিবা যে এংগল এ চি বিটো আমাৰ কি হয় 90 ডিগ্ৰী মাইনাছ থিটা বাই 2, 90 ডিগ্ৰী মাইনাছ থিটা, থিটাটো এইটো বাই 2, আৰু এংগল এ ডি বি কি হ'ব 90 ডিগ্ৰী প্লাছ থিটা বাই 2। এতিয়া বহুতৰ মানে কনফিউজন হয় যে প্লাছটো এইফালে আছিলে নে এইফালে আছিলে বা মাইনাছটো এইফালে আছিলে নে এইফালে আছিলে। চ' মই ইয়াৰ কাৰণে এটা ট্ৰিক এটা কৈ দিছোঁ যে থিটা এংগলৰ ওচৰত যোনটো এংগল আছে তাৰ কাৰণে প্লাছ, তাৰমানে ইউ পি, ওচৰ ইউ আৰু পি, মানে উত্তৰ প্ৰদেশ। তো ওচৰ হ'লে ইউ আৰু পি, যদি ওচৰত হয় দেন 90 ডিগ্ৰী প্লাছ থিটা বাই 2, ওচৰ হ'লে পজিটিভ আৰু দূৰ হ'লে ডি এম, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। চ' দূৰ হ'লে যদি থিটা এংগলৰ পৰা যদি দূৰত আছে দেন কি হ'ব মাইনাছ হ'ব 90 ডিগ্ৰী মাইনাছ থিটা বাই 2। চ' ইয়াৰ ওপৰত বেছ কৰি পিনে মই এটা কুৱেশ্যন এটা আনিছোঁ যে ছাপ'জ ইয়াত দিয়া আছে এংগল এ পি বি টু 70 ডিগ্ৰী, তাৰমানে ইয়াত আমাক থিটা দিয়া আছে 70 ডিগ্ৰী। আমাক সুধিছে এংগল এ চি বি থিটাটো কি হয়। চ' ইয়াত কি হ'ব এতিয়া আমি কি পঢ়িছিলোঁ, ওচৰত হ'লে পজিটিভ, চ' ইউ পি 90 ডিগ্ৰী প্লাছ থিটা বাই 2। চ' আনচাৰটো কি হ'ব 90 ডিগ্ৰী প্লাছ থিটা, থিটাটো আমাৰ 70 ডিগ্ৰী দিয়া আছে, 70 ডিগ্ৰী বাই 2। চ' এইটো ইয়াৰ আনচাৰটো হ'বগৈ।